হ'ব নেকি? দেখিছেনে কাপোৰ? তো এয়া কাপোৰ হৈছে ভাত খাব মাতা নিমন্ত্ৰণত দিয়া। আৰু এয়া চব চিলাইছোঁ আৰু এইবিলাক চিলাইছে সৰু ভণ্টি এইবোৰ। তো এয়া এনেকুৱা হৈছে চিলোৱা, ভাল হৈছেনে নাই ক'ব দেই। তো এয়া কি ধুনীয়াকৈ চিলাইছে যাই চাওকচোন। ইয়াতে টোটেল আছে আপোনাৰ 11 যোৰ আছে ইয়াতে কাপোৰ। তাই ধুনীয়াকৈ চিলাই দিছে মোক কাপোৰযোৰ, আজি তাই দিব আহিছিলে। তো এটা ভিডিঅ'ত দেখাইছিলোঁ কাপোৰখিনি মই চিলাব দিয়া, তো আজি আহিলে ফাইনেলি। চাদৰ মেখেলা পাতে আৰু কি লাগে নহয়নে? পিন্ধাহে কথা আৰু এযোৰ দিছিলে মোক শাহু মায়ে, এযোৰ শাহু মায়ে দিছিলে, ৰাখি দিছিলে তাইযোৰ। কেনেকুৱা লাগিছে ক'ব দেই। এয়া চব চাদৰ মেখেলা। কেনেকুৱা লাগিছে ক'ব দেই। আৰু এইবিলাক চব ব্লাউজৰ পিচ চিলাইছোঁ মই। মিক্সিটো ওলাইছোঁ ৰ'বা, ভাবিছোঁ অলপমান চাটনিকে খাওঁ। আৰু এইফালে মোৰ দালি উতলি আছে, দালিৰ অমিতা দিছোঁ। তো আজি দুপৰীয়া আছে দালি বনাইছোঁ। তো আজি বতৰটো চাওকচোন, ইমান ৰ'দ নাই, অলপ অলপ। আৰু আমাৰ নেমুকেইটা ইমান বেলাকৈ পকিছে চাওকচোন। তো এইফালে সৰিছে, ভাবিছোঁ অলপমান আচাৰ বনাওঁ বুলি ভাবি আছোঁ। মই বিচাৰি আছোঁ তিল অলপ, চাটনি খাওঁ বুলি, কাৰণে মিক্সিটো লৈ আহিছোঁ। আৰু এইফালে মই ভাজিছোঁ ভোল আৰু আলু। এনেকুৱা ইমান গৰম পৰিছে ন। ভাবিছোঁ জলকীয়া দিওঁ, দালিম বেছি নিদিওঁ। আৰু পিনে আছে আদা। দালি হ'বই আৰু। চাটনি ওলাইছোঁ পিচিবা। ইয়াতে দুটা জলকীয়া, অলপ আদা দিছোঁ, সেয়া দিম আৰু অকণমান নিমখ দিম। এয়া মোৰ হৈ গ'ল তিলৰ চাটনি। আৰু দেখি কিনে কাৰ লোভ লাগিছে ক'ব দেই তিলৰ চাটনি, কোনে কোনে খাই ভাল পায় তিলৰ চাটনি। আৰু মোৰ খুব ভাল লাগে তিলৰ চাটনি খাই, মোৰ একদম পূৰা প্ৰিয় খাদ্য। আৰু তিলৰ চাটনি খাই কি হয় মানে তিলৰ চাটনি মানে আপোনাৰ চুলিৰ কাৰণেও খাব লাগে মাজে মাজে। আৰু তিলটো মানে কি আৰু মাছেদি বা মাংস দি যিহৰ লগত সেইটো আপোনাৰ কথা। চাটনি খাই বোলে মাছেদি খাওঁ, বোলে মাংস দি খাওঁ, লোকেল মুৰ্গীৰ লগত, যি দি ইচ্ছা তেনেকৈ খাব পাৰে। কিন্তু ময়ো খাওঁ মাজে মাজে, মাছেদিও খাওঁ হয়, মাংস দি বনোৱা নাই এতিয়ালৈ বাৰু, খাম বুলি ভাবি আছোঁ। কিন্তু খাই ভাল লাগে, মই খাই পাইছোঁ, বাইদেউ বনাইছিলে এদিন, খুবেই টেষ্টি হয় চাটনিটো। সেয়াই আৰু বতৰটো দেখিছে ক'লা কৰি আহিছে। ইয়া কি ক'লা কৰিছে বতৰটো চাওকচোন,
কালি ইমান ৰ'দ আৰু আজি ক'লা কৰিছে। আৰু ময়ো ভাত বনাই ধুনীয়াকৈ মুচি থৈ দিলোঁ পাকঘৰ। আমাৰ সদায় মুচিব লাগে এনেকৈ ভাত পানী হোৱাৰ পিছত মুচিলোঁ। তাকেইটা মই গা ধুব ক'ম। কিমান বৰষুণ দিলে হঠাতে। আজি কেনেকৈ থৈছোঁ মানে কানি কাপোৰ জাপি থাকে আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। বলকচোন দেখাওঁ। এয়া মই কাপোৰবিলাক এনেকৈ জাপি থৈছোঁ। ইমান ভালকৈ জাপিব নাজানো, কিন্তু হ'লেও এনেকৈ ওপৰত এওঁ ভাগৰ ধুতি কিবা কিবি ইয়াত জাপি থোৱা আছে, আৰু ইয়াতেও কিবা কিবি আছে, এওঁ ভাগৰো কিবা আছে ওপৰত। আৰু এইবিলাক ব্লাউজ আছে এয়া, আৰু এওঁ কুৰ্তাবিলাক আছে, মানে হুঁচৰিও মাৰিব যায় ন, সেইকাৰণে। আৰু ইয়াতে গামচা, মায়ে বৈ দিয়া গামচাবিলাকো ইয়াতে থৈ দিছোঁ আধা। আৰু ইয়াতে কাপোৰখিনি যে দেখাইছিলোঁ সেইখিনি এনেকৈ জাপি থৈ দিছোঁ। ইয়াতে আছে পাটৰ ছেটবিলাক আছে, ইয়াতে বিয়াত দিয়া পাটৰ ছেটখিনি ইয়াতে থৈছোঁ এক্সট্ৰাকৈ, তো বিয়াত পিন্ধা। আৰু এইবিলাক নৰ্মেল আছে, কিবা কিবি এনেকৈ আছে আৰু বোৱা, মায়ে বৈ দিয়া এইবিলাক। মায়ে বোৱা মেখেলা, মায়ে বোৱা চাদৰ এইবিলাক। আৰু ইয়াতেও আছে এইযোৰ কাপোৰ আপোনালোকক দেখাই দিম ৰ'ব। তাৰপিছত আৰু ইয়াতেও আছে, কিন্তু এইযোৰ মই লৈছিলোঁ কাপোৰৰ পচন্দ, মই ইমান কালেকশ্যনৰ নাজানো কাপোৰৰ, তো এইযোৰ কাপোৰ ভালে লাগে, কিন্তু মই ইমান ভাল নাপাওঁ যে এইযোৰ। আপোনালোকক খুলি ভালকৈ দেখাই দিম ৰ'ব। ইয়াতে এনেকৈ থৈ দিছে ইয়াতেও আছে গৰম কাপোৰ আছে ইয়াতে। আৰু এইবিলাক দিছে ভাত খাব মাক নতুনকৈ দিছিলে নিমন্ত্ৰণত, এইবিলাক খোলাই নাই, এনেকৈ থৈ দিছোঁ। ইয়াতেও আছে মেখেলা, বোৱা মেখেলা আছে তলত, কিনাও আছে, এনেকৈ আছে। আৰু তেনেকৈ থৈছোঁ মই গডৰেজ জাপি। আৰু এইফালে মোৰ বিয়াৰ বেগ এইটো উঠিছিলে, মানে প্ৰেজেণ্টত উঠিছিলে, লগৰ বা এজনীয়ে দিছিলে। আৰু এইটো মই নিজে কিনিছোঁ, এইটো মই নিজে কিনা বেগ, এইটো কিনিছিলোঁ, এইটো মই বিয়াৰ দিনা লৈছিলোঁ কইনা সাজত। আৰু এইটো ব্যৱহাৰ কৰা নহ'লে, কাৰণ এইটো আছিলে ন, সেইকাৰণে দুটা এনেকৈ থৈ দিছোঁ। আৰু এইটো বেগ থৈ দিছোঁ এনেকৈ। আৰু ইফালে মই চাদৰখন খুলি দেখাম ৰ'ব। এইখন চাদৰ, কিন্তু এইযোৰ কাপোৰ পিন্ধিলে মোৰ ইমান নিমিলে। মই ভাবিছোঁ এইযোৰ কাপোৰ কিবা কাৰোবাক দিম বুলি ভাবিছোঁ। এইযোৰ আপোনালোকৰ কেনেকুৱা লাগিছে ক'বচোন কাপোৰযোৰ, কিন্তু মোৰ ভাল লাগিছে, কিন্তু কাপোৰযোৰ যে মোৰ ইমান চুট নকৰে, মানে নিমিলে নেকি, ভাল নালাগে, কালাৰটো ইমান ঠিক লাগে। কাপোৰযোৰ ভালে লাগে, এইযোৰ দেখাই দিছোঁ আপোনালোকক। কৈছোঁ সৰু ভণ্টিয়ে চিলাই দিছিলে এইযোৰ বিয়াৰ আগত ভালেখিনি কাপোৰ লোৱা হৈছিলে মোৰ, তেনেকৈ তাইয়ে চিলাই দিছিলে। আৰু দেখাই আছোঁ। আৰু এইযোৰ কেনেকুৱা লাগিছিলে ক'বচোন। এইযোৰ মোৰ খুব ভাল লাগিছে। আৰু এইযোৰ মই বিয়াৰ আগত লোৱা, চবে কৈছে এইযোৰ ধুনীয়া লাগিছে বুলি। আপোনালোকৰ কেনেকুৱা লাগিছে ক'বচোন, দেখাই দিছোঁ মেলি, বেছি দাম নহয়। মই এযোৰ পিন্ধাই নাই, মৰমতে এনেকৈ থৈ দিছোঁ, বহুত মৰম লাগে এনেকৈ থৈ দিছোঁ। কেনেকুৱা লাগিছে ক'ব। আৰু এইযোৰ একে হয়, এইযোৰ হৈছে ব্লেক এযোৰ, কেনেকুৱা লাগিছে ক'ব। এইযোৰ
আৰু আজিৰ ভিডিঅ'টো চাই কেনে পালে জনাব নাপাহৰিব। যদি ভাল লাগিছে মোৰ ভিডিঅ'টো চাই তেনেহ'লে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু জন্মাষ্টমীও মানে সোমবাৰে জন্মাষ্টমী আছিলে ন, খুৰাহঁতৰ ঘৰত কিবা সকাম পাতিছিলে জন্মাষ্টমী, তাৰো ভিডিঅ' অলপমান কৰা আছিলে, দিয়া হোৱা নাছিল। তো সেইখিনিও ভিডিঅ'ও আজিহে মানে ব্লগটোত দিয়া হৈছে একেলগে। সেইদিনাখনে আৰু ভিডিঅ' কৰা নহ'লে জন্মাষ্টমীৰ দিনা, দেখিছিলে নহয়। তাৰপিছত আজি ব্লগটো চাই কেনে মানে জনাব নাপাহৰিব। বাই।